নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰলৈ স্বাগতম ষ্টুডিঅ'ত মই কৃপাঞ্চল প্ৰথমটো খবৰ খন্তেক পিছতে ঘোষণা হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ বাবে দিল্লীত জেপি নড্ডাৰ বাসগৃহত চলি আছে অসম বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে গৃহমন্ত্ৰী অমিত শাহ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণী শৰ্মা এই বৈঠকতে চূড়ান্ত হ'ব প্ৰাৰ্থীৰ তালিকা বিজেপিয়ে 21 ইউপিপিএলে 7খন আৰু এজিপিয়ে 12খন আসন লাভ কৰাৰ সম্ভাৱনা আছে জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ খন্তেক পিছতে ঘোষণা হ'ব পাৰে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ বাবে দিল্লীত জেপি নড্ডাৰ বাসগৃহত চলি আছে অসম বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে গৃহমন্ত্ৰী অমিত শাহ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণী শৰ্মা এই বৈঠকতে চূড়ান্ত হ'ব প্ৰাৰ্থী তালিকা বিজেপি 21 ইউপিপিএলে 7খন আৰু এজিপিয়ে 12খন আসন লাভ কৰাৰ সম্ভাৱনা আছে ক্ষন্তেক পিছতে ঘোষণা হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ বাবে দিল্লীত জেপি নড্ডাৰ বাসগৃহত চলি আছে অসম বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক ইতিমধ্যে আমি জনাইছো বৈঠকত উপস্থিত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে গৃহমন্ত্ৰী অমিত শাহ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনৰ যিটো তৃতীয় পৰ্যায় আছিল তৃতীয় পৰ্যায়ৰ যিটো আমাৰ আজি 5 বজাত আজি সভা আছে আৰু সভাৰ প্ৰাকখনত আমি মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া আৰু ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়াৰ লগত এটা বৈঠকত আমি বহিছিলোঁ আৰু আমি 5 বজাত আমাৰ চূড়ান্ত তালিকা ঘোষণা কৰিব পাৰ্লিয়ামেণ্টাৰী বৰ্ডত য'ত নেকি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব আৰু এই তৃতীয় পৰ্যায়ৰ বাকী চিটকেইখনে আজিৰ ভিতৰত ঘোষণা হ'ব সেইকাৰণে এজিপিৰ যিটো আমি এজিপিক 26খন দিছোঁ মই টোটেলৰ কথা কৈ আছোঁ আৰু 8খন দিছোঁ ইউপিপিএল দিছোঁ গতিকে বাকীখিনি তৃতীয় পৰ্যায়ৰ যিখিনি আছে সেইখিনি নিশ্চয় ইতিমধ্যে ৰাজ্যিক সভাপতিগৰাকীয়ে জনাইছে সবিশেষ 5 বজাতে তেওঁলোকে ঘোষণা কৰাৰ কথা আছিল এতিয়া খন্তেক পিছতে ঘোষণা হ'ব পাৰে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা আৰু অধিক খবৰৰ বাবে আমি সংযুক্ত হৈছোঁ দিল্লীৰ পৰা আমাৰ এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰাৰ সৈতে পাৰ্থজ্যোতি বৰা সংযুক্ত হৈছোঁ আপোনাৰ সৈতে কি অধিক খবৰ আছে আপোনাৰ হাতত কাৰ্যসূচীৰে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰিবলৈ বৈঠকত মিলিত হৈছিল ৰাতিপুৱা 10 বজাৰ পৰা 2 বজালৈ অসমৰ বিজেপিৰ নেতৃত্বৰে বৈঠকত মিলিত হৈছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডা আৰু জেপি নড্ডাৰ বাসগৃহতে এই বৈঠকখন অনুষ্ঠিত হৈছিল আৰু বৈঠকখনত ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ উপস্থিত আছিলে অসমৰ পৰা অসমৰ পৰা ৰাজ্যিক নেতৃত্ব উপস্থিত আছিলে তাৰ ভিতৰত আছিলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে আপুনি জনাইছে ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ফণী শৰ্মাকে ধৰি অসম ৰাজ্যিক বিজেপিৰ বহুকেইজন নেতা আৰু তাৰ পিছত 2 বজাৰ পৰা কিছু সময়ৰ আগলৈকে প্ৰায় 6 মান বজালৈকে পশ্চিমবংগৰ যি নিৰ্বাচন সেই নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰিবলৈ বৈঠকত মিলিত হৈছিল জেপি নড্ডা অমিত শাহ আৰু পশ্চিমবংগৰ ৰাজ্যিক নেতাসকল আৰু কিছু সময় আগৰে পৰা প্ৰায় 10 মিনিট আগৰে পৰা বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছে বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটিৰ বৈঠক এই বৈঠকখনতহে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত আছে আৰু নৰেন্দ্ৰ মোদীৰ লগতে বৈঠকখনত উপস্থিত আছে গৃহমন্ত্ৰী অমিত শাহ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং নীতিন গাডকাৰী শিৱৰাজ সিং চৌহান শ্বাহনৱাজ হুছেইন অৰুণ সিং BL সন্তোষ ইত্যাদিকে ধৰি বিজেপিৰ বহুকেইজন কেন্দ্ৰীয় নেতা আৰু স্বাভাৱিকতে অসম বিজেপিৰ নেতাসকল উপস্থিত আছে অসমৰ মুখ্যমন্ত্ৰী উপস্থিত আছে বিত্তমন্ত্ৰী উপস্থিত আছে ফণী শৰ্মা এই বৈঠকত উপস্থিত নাই কাৰণ তেওঁ কিছু সময় আগতে দিল্লীৰ পৰা গুৱাহাটীলৈ প্ৰস্থান কৰিছে অসমৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস এই বৈঠকখনত উপস্থিত আছে আৰু এই বৈঠকখনতে বিজেপিৰ অন্তিমখন তালিকাত চূড়ান্ত মোহৰ পৰিব তাৰ পিছত বিজেপিয়ে সেই তালিকাখন আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিব বা ৰাজহুৱা কৰিব তৃতীয় পৰ্যায়ৰ যি নিৰ্বাচন 40টা সমষ্টিত সেই নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ভাৰতীয় জনতা পাৰ্টীয়ে তৃতীয় পৰ্যায়ৰ যি
22টা সমষ্টিৰ নিৰ্বাচন তাৰে 21টা সমষ্টিত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব ইতিমধ্যে 2 সমষ্টিৰ প্ৰাৰ্থিত্ব তেওঁলোকে চূড়ান্ত কৰিছেই চূড়ান্ত কৰিছেই আৰু চূড়ান্ত কৰি তেওঁলোকে ঘোষণাও কৰিছে জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মা অৱতীৰ্ণ হ'ব আৰু পাটাচাৰকুছিত সভাপতি ৰঞ্জিত দাস অৱতীৰ্ণ হ'ব গতিকে বাকী থাকিল 19টা সমষ্টি তাৰে দুধনৈ সমষ্টিটো তেওঁলোকে ৰাভা জনগোষ্ঠীয় এজন নেতাক দিয়াৰ পৰিকল্পনা কৰিছে গতিকে 18টা সমষ্টি বাকী থাকিল সেই 18টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা আজি বিজেপিয়ে চূড়ান্ত কৰিব বৰ্তমান বিজেপিৰ CEC যিখন কেন্দ্ৰীয় নিৰ্বাচন কমিটিৰ চেন্ট্ৰেল ইলেকশ্যন কমিটিৰ বৈঠক সেই বৈঠকখন চলি আছে আৰু বৈঠকতে সিলমোহৰ পৰিব আৰু বৈঠক শেষ হোৱাৰ পিছতে সম্ভৱতঃ কেন্দ্ৰীয় বিজেপিয়ে অসমৰ অন্তিমখন তালিকা ৰাজহুৱা কৰাৰ সম্ভাৱনা আছে কিন্তু যেহেতু আজি সম্ভাৱনা আছে নিশ্চয় পাৰ্থজ্যোতি বৰা ধন্যবাদ জনাইছো আপোনাক এই মুহূৰ্তত আপুনি ইতিমধ্যে জনাইছে যে দুখনৰ ইতিমধ্যে তেওঁলোকে ঘোষণা কৰিছে পাটাচাৰকুছি আৰু জালুকবাৰী সমষ্টিৰ কথা ইতিমধ্যে আপুনি উনুকিয়াইছে গতিকে এই দুখনৰ এতিয়ালৈকে হৈছে কনফাৰ্ম তাৰ পিছত আৰু 18টা সমষ্টিত কাক প্ৰাৰ্থিত্ব দিয়া হ'ব খন্তেক সময়ৰ পিছতে আমি জানিবলৈ পাৰিম ধন্যবাদ জনাইছো পাৰ্থজ্যোতি বৰা আপোনাৰ এই সবিশেষ খবৰখিনিৰ বাবে আহিছো পৰৱৰ্তী খবৰলৈ তেজপুৰত বৃন্দাবন গোস্বামীৰ তীব্ৰ ক্ষোভ অগপ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাক ককৰ্থনা কৰাৰ লগতে অগপ সভাপতি আৰু কাৰ্যকৰী সভাপতিৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামীয়ে মুখামুখি বৃন্দাবন পৃথ্বীৰাজ তেজপুৰ অগপ কাৰ্যালয়ত উগ্ৰমূৰ্তি প্ৰাৰ্থিত্ব বঞ্চিত বৃন্দাবন গোস্বামীৰ প্ৰথম মোক ইয়াত জ্বলাই ল'ব লাগিব ইমান অসন্মান মোক এই দলে মোক গুলিয়াইছে কোনো আপোচ মই নকৰোঁ তেজপুৰত অগপ বিধায়ক বৃন্দাবন গোস্বামীক প্ৰাৰ্থিত্ব নিদি কোনো আলোচনা মীমাংসা সন্মতি জাননী অবিহনেই অগপই প্ৰাৰ্থিত্ব দিলে নতুন মুখ পৃথ্বীৰাজ ৰাভাক শনিবাৰে নতুনকৈ প্ৰাৰ্থিত্ব লাভ কৰা পৃথ্বীৰাজে কাৰ্যালয়ত বহিবলৈ আহোঁতেই কাৰ্যালয়ৰ আনটো মূৰত বহা বৃন্দাবন গোস্বামী গৰজি উঠিল ঘোষণা কৰিলে তেওঁ দলটোৰ প্ৰতিষ্ঠাপক সভাপতি কাৰ্যালয়টো এৰি দিব এটা চৰ্তত যদিহে দলীয় কৰ্মীয়ে তেল ঢালি জ্বলায় তেওঁৰ শৰীৰ তোমাৰ লগত সম্পূৰ্ণ মোৰ একো নাইকিয়া তুমি আহিছা তাৰ পৰা একো নাই কিন্তু অতুল বা আহিব লাগিব ইয়ালৈ আৰু আহিব লাগিব কেশৱ মন্ত্ৰক আৰু বাকী যদি দলীয় লোকে মোক বিৰোধিতা কৰে প্ৰথম মোক ইয়াত জ্বলাই ল'ব লাগিব এইটো মই সাংঘাতিক কথা মই পাব্লিকলি কৈছোঁ যদি নহয় তুমি বেলেগ এটা অফিচ খোলা যেতিয়ালৈকে নাহে কিন্তু ইয়াত নজ্বলোৱাকৈ মোৰ গাত তেল ঢালি যেতিয়ালৈকে নজ্বলাই মই কিন্তু ইয়াত সেইটো সমৰ্থন কৰিব নোৱাৰোঁ তোমাৰ লগত নাই ইমান অসন্মান মোক এই দলে মোক গুলিয়াইছোঁ গুলিয়াৰ পাছত এই দলটো ভাগি ছিগি যায় মই সিহঁতক সমৰ্থন দিছোঁ সিহঁতে যিটো তোমাক আনি পেলাই ইয়াত বহাব লাগিছিল সিহঁতে ক'ব লাগিছিল মই তাত বহি আছোঁ তোমাক ভিতৰত সোমাই থৈছে এই অসৎবালি মই এটা ফাউণ্ডাৰ প্ৰেচিডেণ্ট কিমান কষ্ট কৰি এইটো কেছ হাতী চাত গুচি যায় চুপ্ৰিম কোৰ্ট মই গোটেইখিনি ৰাখিলোঁ তোমাক ভিতৰত সোমাই থৈছে তাৰপিছত ইহঁতটো চব আছে এবাৰ যিটো অসন্মান কৰিছে ঠিক মই কেঞ্চাৰ তাৰ হোৱাৰ কথা কোৱা নাই যদি মোৰ ক'ৰবাত ভুলিছে মোৰ জিভাত কেঞ্চাৰ অজস্ৰ ত্যাগ কষ্ট কৰিছোঁ মোক সিহঁতে গুলিয়াইছে আজি পদ্মই কিয় মোক ক'ব নোৱাৰিলে এই পদ্মইটো মোক মানুহ লগাই হুলস্থুল কৰাইছে আজি সেইকাৰণে এই দলটো গঠনত এইবিলাকৰ মোৰ ঘৰ বাৰীৰ কথা মই কোৱা নাই কিন্তু দলটো গঠনত ইমানখিনি মই ত্যাগ কৰিছোঁ কষ্ট কৰিছোঁ তাৰ পাছত সিহঁতে এইটো কৈছে এতিয়া মই এটা কণ্ডিশ্যন দিছোঁ প্ৰথম ইয়াত কিবা ফলক মেলক ইয়াত মোক জ্বলাই লওঁ খৰি খেৰ পেট্ৰল মই আনিছোঁ তাৰপিছত আৰু যদি নহয় মই এইসব কথা আলোচনা কৰিলোঁ বিজেপিৰ লগত আলোচনা কৰিছোঁ মই কথা পাতিছোঁ যোৱাবাৰ ইহঁতে সমৰ্থন কৰিছোঁ মই চবতকৈ আনন্দ পালোহেঁতেন তোমাক মই নিজে লৈ যাব পৰা আজি তাত তুমি বহি আছা মই সিফালে আছোঁ মোৰ দুখ লগা নাই মই এই প্ৰতিবাদটো জনাবৰ কাৰণেহে মই এনেই নিদিলোঁ হয় কিন্তু মই এই সিহঁতৰ তলত বহি থকা নহয় অতুল বা সিদিনা আহা কেশৱ মহন্ত সিদিনা আহা মই যেতিয়া সিহঁতে বিৰুদ্ধে আন্দোলন কৰোঁ আৰু সিহঁতে বেয়া দিনত মই কৰিছোঁ সৌজন্য কিন্তু দিব লাগে তোমালোকে ভাবিছা বিজেপিকো মই ৰিকুৱেষ্ট কৰিছোঁ ভাবি চাওক আৰু আমাৰ এম পিয়ে মোক সন্ন্যাস ল'বলৈ কৈছে সন্ন্যাস প্ৰথম মোদীয়ে লওক প্ৰথম আদৰণীয়ে লওক মনমোহন সিঙে লওক তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ নিউজ 18 অসম নৰ্থ ইষ্ট চলি থাকিব গাঁও চহৰ জিলাৰ খবৰ লৈছো এটি চমু বাণিজ্যিক বিৰতি গুইজান ঘাটত অঘটন ডিব্ৰু নৈত সন্ধানহীন বায়ুসেনাত কৰ্মৰত এজন লোক সন্ধানহীন হোৱা লোকজন বায়ুসেনাৰ কৰ্মচাৰী বিষ্ণু কুমাৰ চাবুৱাস্থিত বায়ুসেনা ঘাটিৰ একাউণ্ট শাখাত কৰ্মৰত হৈ আছিল বিষ্ণু কুমাৰৰ লগতে বায়ুসেনা বাহিনীৰ 7জনীয়া এটা দলে গুইজান ঘাটত গা ধুবলৈ নামোতে সংঘটিত হয় অঘটনটো
ইতিমধ্যে SDRFৰ দলে চলাইছে উদ্ধাৰ অভিযান, কিন্তু উদ্ধাৰ কৰিব পৰা নাই নৈত ডুব যোৱা বিষ্ণু কুমাৰক। পুনৰবাৰ জনাইছোঁ, তিনিচুকীয়াৰ গুইজান ঘাটত ঘটিছে এই অঘটনটো। ডিব্ৰু নৈত সন্ধানহীন বায়ুসেনাত কৰ্মৰত এজন লোক। সন্ধানহীন হোৱা লোকজন বায়ুসেনাৰ কৰ্মচাৰী বিষয়া বিষ্ণু কুমাৰ। চাবুৱাস্থিত বায়ুসেনা ঘাটিৰ একাউণ্ট শাখাত কৰ্মৰত হৈ আছিল বিষ্ণু কুমাৰ। বিষ্ণু কুমাৰৰ লগতে বায়ুসেনা বাহিনীৰ 7জনীয়া এটা দলে গুইজান ঘাটত গা ধুবলৈ নামোতেই সংঘটিত হয় অঘটনটো। ইতিমধ্যে SDRF দলে চলাইছে উদ্ধাৰ অভিযান, কিন্তু উদ্ধাৰ কৰিব পৰা নাই নৈত ডুব যোৱা বিষ্ণু কুমাৰক। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে SDRF বাহিনী সক্ৰিয় হৈছে, স্থানীয় প্ৰশাসনো আহি উপস্থিত হৈছেহি। তেওঁলোকৰ অভিযান এতিয়াও তীব্ৰতৰ হৈ আছে। বিয়লিৰ ভাগতে সংঘটিত হৈছিল ঘটনাটো। গুইজান ঘাটত অঘটনটো সংঘটিত হৈছে। ডিব্ৰু নৈত সন্ধানহীন হৈছে বায়ুসেনাত কৰ্মৰত এজন লোক। সন্ধানহীন হোৱা লোকজন বায়ুসেনাৰ কৰ্মচাৰী বিষ্ণু কুমাৰ বুলি জানিব পৰা গৈছে। চাবুৱাস্থিত বায়ুসেনা ঘাটিৰ একাউণ্ট শাখাত কৰ্মৰত হৈ আছিল বিষ্ণু কুমাৰ। গাঁৱে গাঁৱে উৰিছে হেলিকপ্টাৰ, ভিৰ বাঢ়িছে দিল্লীৰ নেতাৰ। ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ। ভোট ভিক্ষা কৰিবলৈ প্ৰজাৰ পদূলিয়ে পদূলিয়ে ঘূৰিছে ৰাজনৈতিক ৰথী মহাৰথী। সঘনে অসমলৈ সোঁত বৈছে ষ্টাৰ কেম্পেইনাৰৰ। স্মৃতি ইৰাণীৰ পাছত কাইলৈ আহিব ৰাজনাথ সিং। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছোঁ গাঁও চহৰ জিলাৰ খবৰৰ পৰা। নমস্কাৰ। হেলিকপ্টাৰ উৰিছে, দিল্লীৰ নেতা আহিছে। ৰাজ্যত বলিছে নিৰ্বাচনৰ গৰম বতাহ। ভোট ভিক্ষা কৰিবলৈ প্ৰজাৰ পদূলিয়ে পদূলিয়ে ঘূৰিছে ৰাজনৈতিক ৰথী মহাৰথী। সঘনে অসমলৈ সোঁত বৈছে ষ্টাৰ কেম্পেইনাৰৰ। কি বিজেপি, কি কংগ্ৰেছ, সমষ্টিয়ে সমষ্টিয়ে হেলিকপ্টাৰত প্ৰচাৰ চলাইছে ষ্টাৰ কেম্পেইনাৰ। প্ৰতিটো দলৰে ষ্টাৰ কেম্পেইনাৰৰ চমক। নিৰ্বাচনী প্ৰচাৰ সভাসমূহত ষ্টাৰ কেম্পেইনাৰৰ জৰিয়তে ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা ৰাজনৈতিক দলসমূহৰ। স্মৃতি ইৰাণীৰ পাছত দেওবাৰে আহিব ৰাজনাথ সিং। 18 মাৰ্চত আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 18 মাৰ্চত কৰিমগঞ্জৰ নিৰ্বাচনী সভাত অংশ লোৱাৰ পাছতে 19 মাৰ্চত চাবুৱাৰ নিৰ্বাচনী সভাত অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। এদিনৰ পাছতে 21 মাৰ্চত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী। অগপৰ মন্ত্ৰী অতুল বৰাৰ হৈ বোকাখাতৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ শিৱৰাজ সিং চৌহান আহিব 15 মাৰ্চত। ইফালে পাছ পৰি থকা নাই কংগ্ৰেছো। অসমত কংগ্ৰেছক পুনৰুদ্ধাৰৰ যুঁজত নামিবলৈ আকৌ আহি আছে প্ৰিয়ংকা গান্ধী। আহিব সোনিয়া গান্ধী, আহিব মনমোহন সিং, ৰাহুল গান্ধী। অসমত নিৰ্বাচনী প্ৰচাৰ চলাব নৱজোৎ সিং সিদ্ধু, শচীন পাইলটকে ধৰি 17 গৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টাৰ কেম্পেইনাৰে। অৱশ্যে দিল্লীৱালা নেতাৰ বচনত অসমৰ ভোটাৰ মন্ত্ৰমুগ্ধ হয় নে নহয় সেয়া স্পষ্ট হ'ব 2 মে'ৰ ফলাফলতহে।